ঐতিহাসিক শিৱসাগৰ জিলাত উপস্থিত হৈ আছো কাৰণে মই ইয়াত খুব প্ৰাসংগিক হ'ব দুগৰাকী স্বৰ্গদেউ নাম ক'ব বিচাৰিছো আৰু আমাৰ জাতিটোৰ অৰ্থনীতি কোনফালে গৈ আছে তাৰ লগত ৰজিতা খুৱাই নিজে ভাবিবলৈ চেষ্টা কৰিছো দুগৰাকী স্বৰ্গদেউৰ নাম ক'ব বিচাৰিছো স্বৰ্গদেউ গদাধৰ সিংহ আৰু স্বৰ্গদেউ প্ৰতাপ সিংহ আমি ধুদৰালিৰ সাধু সকলোৱে শুনিছো কাহিনী সকলোৱে শুনিছো পিপু হিহু কিংবদন্তি লোককথাৰ দৰে মানুহৰ মাজত এতিয়াও বিয়পি আছে তাৰ উদ্দেশ্য কি আছিল ভূত হৈ কোনো চলিব নোৱাৰিব নিষ্কৰ্মা হৈ কোনো চলিব নোৱাৰিব কুৰুপা হৈ কোনো চলিব নোৱাৰিব কাম সকলোৱে কৰিব লাগিব নিষ্কৰ্মা জাতি পৃথিৱীত আগবাঢ়িব নোৱাৰে গতিকে নিষ্কৰ্মা সকলক কুৰুপা সকলক এলেহুৱা সকলক মাতি আনি কামত লগাইছিল হাতত এটা কাম দিছিল যে কাম কৰ আলি নিৰ্মাণ কৰ তহঁতে কৰিবই লাগিব এগৰাকী আছিলে গদাধৰ সিংহ তাৰ পিছত যদি আমি আহো প্ৰতাপ সিংহলৈ তেখেতে কি কৰিছিলে আমি সকলোৱে জানো পাইক প্ৰথাটো কিমান সুন্দৰকৈ তেওঁ আগবঢ়াই লৈ গৈছিলে দায়িত্ব ভিত্তিক গোট সৃষ্টি কৰিছিলে সকলোৱে কাম কৰিব লাগিব কোনোবাই যদি দুলাটো চোৱা চিতা কৰিব কোনোবাই হাতী ধৰিব কোনোবাই ভঁৰাল ৰখিব কোনোবাই চাংমাই খালৰ দায়িত্ব ল'ব কাম কৰিছিলে আৰু পাইক প্ৰথাত কামৰ বিনিময়ত খেতি খোলা কৰিবলৈ দুপুৰাকৈ মাটি দিয়া হৈছিলে মানে কামৰ বিনিময়ত সম্পদ শ্ৰমৰ বিনিময়ত মানুহ আৰু এতিয়া আমাৰ অসমৰ প্ৰেক্ষাপটত চাও ৰজাঘৰীয়া নীতি হৈছে কাম নকৰাকৈ পইচা এইখন অসমত এতিয়া নতুন চাম যুৱক যুৱতীক উদ্যমিতাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বছৰটোৰ কাৰণে পুঁজি ধাৰ্য কৰা হয় 60 কোটি টকা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে বছৰটোৰ কাৰণে পুঁজি ধাৰ্য কৰা হয় 90 কোটি টকা আৰু কাম নকৰাকৈ পইচা দিবৰ কাৰণে এটা আঁচনিৰ নামত বছৰটোত ধাৰ্য কৰা হয় 5000 কোটি টকা গতিকে স্বৰ্গদেউসকলৰ যি সুশাসন আছিলে আহোম স্বৰ্গদেউসকলৰ যি সুন্দৰ প্ৰশাসনিক ব্যৱস্থা আছিলে তাৰ পৰা কিন্তু এতিয়া ৰজাঘৰৰ শিকিবলগীয়া আছে এই হিতাধিকাৰী সৃষ্টি কৰি কৰি জাতিটো সুৰুপা কৰাৰ কথাটো ক'লেই এপাত ৰাজনৈতিক খেল এৰি দিয়া যায় অসমীয়া মহিলাই 1250 টকা পালে তোমালোকে বেয়া পোৱা নেকি এই প্ৰশ্নটো আহে কিয় বেয়া পাম আমাৰ আইমাতৃসকলে আমাৰ জ্যেষ্ঠ ভগ্নীসকলে পইচা পাব আমি বেয়া পাম নেকি কিন্তু 1250 টকাত আজিকালি পায় কি সিলিন্ডাৰটো কিনাৰ পিছত মাহেকৰ মোবাইলৰ ৰিচাৰ্জটো কৰিবৰ কাৰণেও 1250 টকাত পইচা নুজুৰে 1250 টকা কিয় 12500 টকা দিয়ক কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক এই কথাটো এই বহাগত আমি জাতিটোৰ ফালৰ পৰা এই বাৰ্তা স্পষ্টভাৱে ৰজাঘৰলৈ আগবঢ়াই দিব লাগিব